মাৰ সৈতে সম্বন্ধ। মাৰ সৈতে সাধকসকলৰ সম্বন্ধ। যিসকলে মাক মানি লয় তেওঁলোকৰ সৈতে মাৰ সম্বন্ধ হয় সত্য আৰু আধ্যাত্মিক মাতৃত্বৰ। সেয়ে পাৰ্থিৱ মা আৰু সন্তানৰ দৈহিক সম্বন্ধতকৈ এই সম্বন্ধ বহু বেছি মহত্বপূৰ্ণ। মানৱ মাতৃৰ পৰা যি পোৱা যায় তাৰ সকলোবোৰেই ইয়াত পোৱা যায় অধিক উচ্চতৰভাৱে। ইয়াৰ বাহিৰেও ইয়াৰ মাজত অসংখ্য ধৰণে আন বহুতো কিবা থাকে। ইমান ডাঙৰ আৰু পূৰ্ণতৰ ধৰণৰ হোৱা বাবে এই সম্বন্ধৰ কাম পাৰ্থিৱ সম্বন্ধতকৈ বহু বেছি হয়। আভ্যন্তৰ আৰু বাহ্যিক জীৱনৰ দুয়োটা দিশৰ পৰাই। ইয়াৰ মাজত নুবুজিবলগীয়া একো নাই। যাৰ সহজ জ্ঞান আৰু অবিকৃত বুদ্ধি আছে তেওঁ অনায়াসেই বুজিব। মা আছে, তেনেস্থলত এই বৃহত্তৰ আৰু আধ্যাত্মিক সত্যৰ বাবে একোৱেই বাধা হ'ব নোৱাৰে বা ইয়াক মিছা বুলি প্ৰতিপন্ন কৰিব নোৱাৰি। কয়ে অতি সঁচা কথাই কৈছে যে এওঁৱেই তেওঁৰ প্ৰকৃত মা, কাৰণ তেওঁক আধ্যাত্মিক জীৱনৰ মাজত নৱজন্ম প্ৰদান কৰিছে আৰু দিব্য অস্তিত্বৰ বাবে তেওঁক নতুনকৈ গঢ়ি তুলিছে। আধ্যাত্মিক মাতৃত্ব কথাটো আশ্ৰমৰ নতুন আৱিষ্কাৰ নহয়। ই এক শাশ্বত সত্য যি যুগ যুগ ধৰি ইউৰোপ আৰু এছিয়াত স্বীকৃত হৈ আহিছে। আৰু দৈহিক সম্বন্ধ আৰু সত্য আধ্যাত্মিক সম্বন্ধৰ যি পাৰ্থক্যৰ কথা মই ক'লোঁ ইও নতুন আৱিষ্কাৰ নহয়। ইও সকলোতে সৰ্বজন বিদিত আৰু এই কথাটো যে সৰল আৰু সহজবোধ্য সেইটো সকলোৱে মানি ল'ব। 23 অক্টোবৰ 1929। মাৰ সৈতে বিশেষ সম্বন্ধ। এই কথাটো সঁচা যে ভগৱানৰ কোনো পক্ষপাতিত্ব নাই। তেওঁৰ বাবে সকলোৱেই সমান, কিন্তু সেইবুলি প্ৰত্যেকৰে লগত তেওঁৰ বিশেষ ধৰণৰ সম্বন্ধ যে হ'ব নোৱাৰে এনে নহয়। ইয়াৰ বাবে যে কিবা একাত্মতা বা মিলন হোৱাটো দৰকাৰ সেয়াও নহয়। যাৰ আত্মা বিশুদ্ধ তেওঁ সহজেই ভগৱানৰ ওচৰ পায়গৈ। কিন্তু যিসকলৰ প্ৰকৃতি ইমান উন্নত নহয় তেওঁলোকেও নানা বাটেৰে তেওঁৰ ওচৰলৈ যাব পাৰে। একাত্মতা হ'লে আধ্যাত্মিক মিলন ঘটে, কিন্তু আন কাৰণৰ বাবে তেওঁৰ সৈতে আন ধৰণৰ ব্যক্তিগত সম্পৰ্কও স্থাপন হ'ব পাৰে। একেটা কাৰণতে সকলো সম্পৰ্ক হ'লে ই জটিল হৈ পৰে। যোগীসকল যিসকলে মাৰ সহায় নিবিচাৰে তেওঁলোকৰ বাবে মাৰ সৈতে ব্যক্তিগত সম্পৰ্কৰ কোনো প্ৰয়োজন নহয়। দূৰৈৰ পৰা মাথো আধ্যাত্মিক সংযোগ থাকে। কোনোবাজনৰ সাধনাৰ বিশেষ অৱস্থাত বিশেষ কিবা সম্পৰ্কৰ প্ৰয়োজন হ'ব পাৰে। আনহাতে মাৰ সৈতে ব্যক্তিগত সম্বন্ধ আছে অথচ সাধনাৰ দিশত একোৱেই নাই এনেকুৱাও হয়। এই বিষয়টো লৈ বহু ধৰণৰ সম্ভাৱনা হ'ব পাৰে। যিসকলে ইয়ালৈ আহিছে সত্যৰ যথেষ্ট উন্নতি সাধন কৰি তেওঁলোকৰ সৈতে মাৰ যে বিশেষ সম্পৰ্ক ঘটিছে সেই কথাটো তেওঁলোকে জানে। আনসকলৰ বাবে উপলব্ধিতকৈ সম্ভাৱনাই অধিক। মুঠৰ ওপৰত ক'ব পাৰি যে ইয়াত সত্তাৰ প্ৰকাশৰ তিনি ধৰণৰ অংশৰে কাম হ'বলৈ ধৰিছে। এক, বিৱৰ্তনপ্ৰাপ্ত সত্য সত্তা যি তেওঁৰ পূৰ্ব জীৱনৰ অনুভূতি আৰু পুৰণি ব্যক্তিত্বও লগত লৈ আহিছে যাতে বৰ্তমান জীৱনত সেইসমূহ সহায়ক হয়। 2, বৰ্তমানে গঢ়ি উঠা সত্তা যি ইয়াৰ জন্মাৰ্জিত জটিল উপাদানৰ মিশ্ৰণ। 3, ভৱিষ্যত সত্তা আমাৰ নিজৰ ক্ষেত্ৰত যাৰ অৰ্থ বৰ্তমানৰ অধিক উচ্চতৰ চেতনা যি বৰ্তমানৰ সৈতে সংযুক্ত হৈ বৰ্তমানৰ ৰূপান্তৰৰ প্ৰচেষ্টাক সফল কৰিব।
সেই চৈত্য সত্তাই লৈ আনে পূৰ্ব জীৱনৰ সম্পৰ্ক ইয়াৰ পূৰ্বজন্ম আৰু ব্যক্তিত্বৰ মাজেৰে, অৰ্থাৎ যি মূলগতভাৱে থাকি এতিয়াও ক্ৰিয়াশীল। কিন্তু ইয়াৰ বাহিৰেও এনে কিছুমান চৈত্য সত্তা ইয়ালৈ আহিছে সেই উচ্চতৰ চেতনাৰ কামত যোগ দিবলৈ প্ৰস্তুত হৈ, যিসমূহ উচ্চ স্তৰৰ সত্তা হোৱা বাবে মাৰ উদ্দিষ্ট কৰ্মৰ মাজত ঘনিষ্ঠভাৱে যোগ দিয়াৰ বাবে বিশেষ ধৰণে উপযোগী। এইসমূহৰ লগত মাৰ আছে বিশেষ সম্পৰ্ক, যি পূৰ্ব জীৱনতো আছিল। আৰু বৰ্তমানৰ সংগঠনৰ বিষয়ত ইহঁতৰ মাজত হয়তো এনে উপাদানসমূহ আছে যাৰ ফলত মাৰ সৈতে সংযুক্ত হৈ নথকা বাবে মাৰ পৰা নিজকে স্বতন্ত্ৰ বুলি অনুভৱ কৰিব পাৰে। ইহঁতেই নিজক বাধাস্বৰূপ বুলি ভাবিব পাৰে। কিন্তু সেইটো বাহ্যিক সংগঠনৰ ফল, যাৰ বৰ্তমান ৰূপৰ সৈতে অতীত বা ভৱিষ্যত বিৱৰ্তনৰ কোনো সংযোগ নাই। সেয়ে ই নিশ্চয় দূৰ হ'ব নাইবা সলনি হ'ব। 10 জুন 1935। সাধকজন যদি মাৰ প্ৰতি অবিশ্বস্ত হয়, ইয়াৰ অৰ্থ তেওঁ মাক নিবিচাৰে বা এই সাধনা নিবিচাৰে। তেওঁ বিচাৰে মাথো নিজৰ অহমিকা আৰু কামনা পূৰণ কৰাটো। এয়া কেতিয়াও যোগ নহয়। মায়ে কেতিয়াও ঘণ্টাজোৰা সাক্ষাৎ নিদিয়ে। কোনোৱে যদি তেওঁৰ ওচৰত কেইবা ঘণ্টা ধৰিও থাকে, তেনেহ'লে তেওঁ ক্লান্ত হৈ পৰিব। মায়ে যে কক বহু সময় ধৰি কাষত ৰাখিছিল, সেয়া আনতকৈ তেওঁক অধিক ভাল পায় বুলি নহয়। তেওঁৰ মাজেৰে এনে বিশেষ কিবা কাম কৰোৱাব বিচাৰিছিল, যি সম্পাদন হ'লে সকলোৰে বাবেই জয় অৰ্জন হ'লহেঁতেন। কিন্তু তেওঁ ইয়াক ভুলকৈ লৈ মাৰ সৈতে ব্যক্তিগত দৈহিক সম্বন্ধ বুলি খামুচি ধৰি নিজৰ অহংজাত কামনাৰ পৰিতৃপ্তি ঘটাব বিচাৰিছিল। সেয়ে ব্যৰ্থ হৈ তেওঁ গুচি যাব লগা হ'ল। তোমাৰ সেই অংশটোৱেও বিচাৰিছে সেই নিৰ্বোধৰ দৰে একেধৰণৰ দাবী কৰিবলৈ। আৰু মায়ে যদি নুবুজি তাত সন্মতি দিলেহেঁতেন, তেন্তে অৱশেষত অৱস্থাটো কৰ দৰেই হ'লহেঁতেন। মায়ে দেহ ধাৰণ কৰিছে দৈহিক প্ৰকৃতিৰ দিশৰ কামৰেই বাবে আৰু স্থূল জগতৰ পৰিৱৰ্তনৰ বাবে। তেওঁ কাৰো সৈতে দৈহিক সম্পৰ্ক কৰিবলৈ ইয়ালৈ অহা নাই। আৰু যিসকলে ইয়ালৈ আহিছে, তেওঁলোক আহিছে তেওঁৰ কামত অংশগ্ৰহণ কৰিবলৈ। আকৌ আন বহুতকে তেওঁৱেই মাতি আনিছে। আন বহুতেই আহিছে পোহৰৰ সন্ধানত। প্ৰতিজনৰে সৈতে তেওঁৰ কিবা ব্যক্তিগত সম্বন্ধ আছে বা ইয়াৰ সম্ভাৱনা আছে। কিন্তু প্ৰতিটো সম্বন্ধই ইয়াৰ নিজৰ ধৰণৰ। কোনোৱে এনেকৈ ক'ব নোৱাৰে যে প্ৰতিজনৰ বাবে একেই ধৰণৰ হওক। কোনোৱে এনে দাবী কৰিব নোৱাৰে যে আন কাৰোবাক ওচৰত থাকিবলৈ দিয়াৰ বাবে তেওঁকো ওচৰত থাকিবলৈ দিব লাগিব। কোনোৱে মাৰ সৈতে কিবা ব্যক্তিগত সম্পৰ্ক বাছি লৈছে, কিন্তু মাৰ ওচৰলৈ অতি কমেই আহে। কোনোৱে আকৌ কামৰ তাগিদাত মাৰ ওচৰলৈ কেইবাবাৰো গ'লেও বা বহু সময় থাকিলেও এনে কোনো ব্যক্তিগত সম্পৰ্ক ৰখা নাই। ইয়াকে লৈ গাণিতিক সংখ্যাঘটিত নিয়ম ৰচনা কৰিবলৈ যোৱাটো মূৰ্খামি। ই তোমাৰ দৈহিক মনৰ কাম। ইয়াৰ যেনে ধাৰণা আৰু আদৰ্শ মাৰ তেনে নহয়। মায়ে যে কিয় কি কৰি গৈছে সেয়া তেওঁ একোৱেই বুজিব নোৱাৰে। আৰু তোমাৰ ব্যক্তিগত প্ৰাণসত্তাৰ দাবী আৰু কামনা অনুসৰি ইয়াৰেই জোখাৰে মায়ে চলা উচিত, এনেধৰণে ভবাটো অতি নিকৃষ্টতাৰ পৰিচয়। এনেকুৱাতেই আধ্যাত্মিকতাৰ পতন হয়। মায়ে যি কৰে সেয়া প্ৰতিটো ক্ষেত্ৰতে পৃথক পৃথক কাৰণত কৰে।